আজি হৈছে মাঘ বিহুৰ উৰুকা আৰু মই বৰ্তমান উপস্থিত আছো উজান বজাৰ যি মাছৰ ঘাট আছে সেই মাছৰ ঘাটত। প্ৰথমতে আমি ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম যে যথেষ্ট সংখ্যক বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইয়াত লোক আহি উপস্থিত হৈছে, কিয়নো উজান বজাৰৰ যি ঐতিহ্য যে ইয়াত যি পৰম্পৰাগতভাৱে আহোম ৰজাৰ দিনৰে পৰা আচলতে ইয়াত মাছ বিক্ৰী কৰা হয় আৰু মাঘৰ বিহুৰ উৰুকা বুলি ক'লেই যেন উজান বজাৰলৈ ঢাপলিয়াই আহে বিভিন্নজন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে যে লোকসকল বা মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকল আচলতে ইয়ালৈ অহা পৰিলক্ষিত হয়। আমি গ্ৰাহকসকলৰ সৈতেও কথা পাতিম, ব্যৱসায়ী সন্থাৰ সৈতেও কথা পাতিম। পুৱাৰে পৰা ইয়াত অজস্ৰজনৰ আচলতে বৰলুইতৰ পাৰৰ যি উজান বজাৰ ঘাট আছে সেই উজান বজাৰ মাছৰ ঘাটত আচলতে এনেধৰণে ভিৰ পৰিলক্ষিত হৈছে। গতিকে দেখাই আছোঁ আমি, মোৰ লগত কিশোৰ আছে, আমি ব্যৱসায়ীসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিমান ডাঙৰ মাছ ইয়াত ওলাইছে, সৰ্বোত্তম কিমান কেজি মাছ আচলতে ইয়ালৈ আহিছে। গতিকে সেই বিষয়ে আমি কিছু কথা পাতিম, কিন্তু প্ৰথমতে ইয়াৰ পৰিৱেশটো দেখাবলৈ আমি যদিহে চেষ্টা কৰোঁ যথেষ্ট আচলতে বিভিন্ন প্ৰকাৰৰ মাছ আচলতে ইয়াত ওলাইছে। গতিকে দেখুৱাইছোঁ আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত কিশোৰ আছে। দাদা, এইটো আপোনাৰ কিমান দাম আৰু কেজি আছে অকণমান ক'ব পাৰিব নেকি? অকণমান যদি উঠি আহে সুবিধা হ'ব। 10 কিলো। 10 কিলো বৰালি হয়। বৰলি কিমান দাম হ'ব এইটো? এইটো 1200 কৰি। 1200 কৰি মানে 10 কেজি 12,000। আৰু আপোনাৰ ভকুৱা কেনেকৈ দিছে? বকোৱা 600। ভকুৱা 600। ভকুৱা আপোনাৰ কেজি আছে? এইটো 8 কিলো। 8 কিলো। আৰু সেইটো বৰালি আপোনাৰ? সেইটো আৰি বৰালি নহয়। আৰি কেনেকৈ? আৰি 1400। কেজি আছে সেইটো? এইটো 5 কিলো। গতিকে দেখুৱাইছোঁ আমি যে বিভিন্ন ধৰণৰ আচলতে আৰি বৰালি ৰৌ ভকুৱাৰে ভৰি পৰিছে বুলি কৈছোঁ। আৰু আমি আগুৱাই যাম। গতিকে দেখুৱাইছোঁ যে উজান বজাৰৰ যি এটা পৰম্পৰাগত, যিহেতু এই বজাৰখনৰ এটা ঐতিহ্য আছে যে ইয়াত আহোম ৰজাৰ দিনৰে পৰা বিভিন্ন প্ৰান্তৰ আচলতে লোকসকল আহে আৰু মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আহি আচলতে ইয়াত মাছ ক্ৰয় কৰা দেখিবলৈ পোৱা যায় আৰু বিভিন্ন প্ৰকাৰৰ আচলতে মাছ আচলতে ইয়াত পোৱা যায় বুলি কৈছোঁ। গতিকে আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো যে যথেষ্ট সংখ্যক ভিৰ বা বিভিন্ন ধৰণৰ মাছে আচলতে ভৰি পৰা বুলি ক'ব পাৰি। গতিকে ক'ৰ পৰা আহিছে মাছ কিনিবলৈ? 6 মাইল। আগতে আহিছে? আগতে আহিছোঁ। কিয় আহে মানে উজান বজাৰৰ ঐতিহ্যটো কি পায় বা ইয়াৰ মাছৰ কেনেকুৱা ধৰণৰ এটা? ইয়াত মাছটো ভাল মাছ পোৱা যায়, ধৰি জিন্দা মাছ পোৱা যায়, মানে এক গোট কৰি যিটো মাছ বিচাৰে সেইটো মাছ পোৱা যায় আৰু ভাল লাগে সেইটো কাৰণে। সেইটো মানে ভাল লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি কথা পাতিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি যদি অলপ আগুৱাই যাবলৈ চেষ্টা কৰোঁ, গতিকে পুৱাৰে পৰা আচলতে পুৱতি নিশাৰে পৰা ইয়াত অজস্ৰজনে ভিৰ কৰা পৰিলক্ষিত হয়। যিহেতু আজি হৈছে মাঘৰ বিহু উৰুকা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহতো আচলতে একেই দৃশ্য, কিন্তু ব্যতিক্ৰম উজান বজাৰ এই কাৰণেই যে ইয়াত আচলতে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহে বা লোকসকল আহে যিহেতু মাছ কিনিবৰ কাৰণে। গতিকে ইয়াৰ যিটো ঐতিহ্য সেই ঐতিহ্যটো আহোম ৰজাৰ দিনৰে পৰা আছে বুলি মই পুনৰবাৰ কৈছোঁ যে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহে লোকসকল আৰু পুৱতি নিশাৰ পৰা এই ধৰণে আচলতে ভিৰ দি এটা বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে। আমি হোলচেলাৰ যিখন মাছৰ ব্যৱসায়ী আছে সেইফালেও আমি কথা পাতিবলৈ চেষ্টা কৰিম বা ইয়াৰ যি কমিটি আছে সেই কমিটিৰ সৈতেও আমি কিছু কথা পাতিম, কিন্তু আমি ইয়াৰ পৰিৱেশটো প্ৰথমতে দেখুৱাই আছোঁ যে এনেধৰণে এতিয়া যিহেতু বৰালিটো যদি দেখুৱাই, কিছুৱে যদি বৰালিটো দেখুৱাই, বৰালিটো দেখুৱাইছে কেজি আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এইটো কিমান দাম হ'ব দাদা? এইটো 700 টকা কেজি। কেজি আছে? এইটো মিনিমাম 5 কিলো। ক'ৰ পৰা আহিছে এইটো? এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ হয়। এইটো কেনেকুৱা দেখিছে গ্ৰাহকৰ ভিৰ বৰ্তমান সময়লৈকে? বৰ্তমান এতিয়া হোৱা নাই, অলপ দেৰিলৈকে হ'ব, 8টা 8:30 মানৰ পৰা। মানে কেনেকুৱা লাগিছে গ্ৰাহকৰ যি উপস্থিতি? ভালে লাগিছে বৰ্তমান, আৰু ইয়াত কৰি হ'লে ভাল পাম আমি সমূহ বেপাৰীসকলে। জ্ঞাপন কৰিছোঁ আৰু দেখুৱাইছোঁ যে এনেধৰণে ব্ৰহ্মপুত্ৰৰো মাছ আহিছে বা বিভিন্ন আচলতে যিসমূহ লোকেল মাছ, সেই লোকেল মাছসমূহ ইয়ালৈ লৈ অহা হয়। আৰু পুৱতি নিশাৰে পৰা, মই কৈছোঁ যে পুৱতি নিশাৰে পৰা যেন মাঘৰ বিহুৰ উৰুকা বুলি ক'লে উজান বজাৰৰ যি ঐতিহ্য সেই ঐতিহ্য সঁচাকৈয়ে অক্ষুণ্ণ থাকক। আৰু আমি কেনেকৈ দিছে মাছ? চিতল কেইটকা? চিতল 600 আছে, 800 আছে। কেজিলৈকে আছে ইয়াত? 7 কেজি, 8 কেজি, 6 কেজি। আৰু ভকুৱা? ভকুৱা আপোনাৰ এইটো 4 কেজি চাইজ, আপোনাৰ 500-600 টকা। এইটো ডাঙৰটো আপোনাৰ 7 কেজি, 8 কেজি চাইজ। কেনেকৈ দিছে কেজি? টকা। ক'ৰ পৰা আহিছে? ব্ৰহ্মপুত্ৰৰো আছে, বিলৰো আছে, ফিচাৰীৰো আছে, বিভিন্ন ধৰণৰ পৰা আহে ইয়াত মাছ। বৰ্তমান সময়লৈকে গ্ৰাহকৰ উপস্থিতি কেনেকুৱা দিছে?
অলপ কম লাহে ধীৰে আহি আছে, ঠাণ্ডাও বহুত ইয়াত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখুৱালোঁ যে আমি যদি আগলৈও যাওঁগৈ আৰু আমি আগলৈ যাবলৈও চেষ্টা কৰিম। গতিকে দেখা পোৱা গৈছে যে বিভিন্ন মাছে আচলতে ইয়াত ভৰি পৰিছে বুলি কৈছোঁ। বৰালিয়ে হওক, আৰিয়ে হওক, ৰৌৱে হওক, সকলো আচলতে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আৰু বেছিভাগ আচলতে ইয়াত লোকেল মাছ পোৱা যায়। সেইটো এটা ঐতিহ্য আছে ইয়াত, যে উজান বজাৰ যিখন মাছৰ বজাৰ, এই মাছৰ বজাৰখনত সাধাৰণতে লোকেল মাছ আচলতে পোৱা যায়। বৰালি আছে বিভিন্ন, বৰ্তমান সময়লৈকে আচলতে কৈছোঁৱেই যে 10 কেজি ওজনৰ ইতিমধ্যে বৰালি বৰ্তমান সময়লৈকে ইয়াত পোৱা গৈছে। গতিকে আৰু কিমান ডাঙৰ চিতল কেনেকে? চিতল 1000 কেজিলৈকে আছে ইয়াত? 5 কিলো 6 কিলো। কিমান ডাঙৰলৈকে ইয়াত পোৱা গৈছে এতিয়ালৈকে? ইয়াতে আপোনাৰ 10 কিলো 12 কিলো জনক পোৱা গৈছে। 15 কিলোলৈকে আহিছে। 15 কিলো আহিছে। 15 কিলোটো কিমানত বিক্ৰী হৈছে? 15 কিলোটো আপোনাৰ 1600 টকা বিক্ৰী হৈছে। আৰু অকণমান দাঙি দিব পাৰিব নেকি? ক'ৰ হয় এইটো মাছটো, চিতলটো? মৰিগাঁৱৰ হয়। লোকেল হয়? লোকেল। কৈছোঁ যে সেয়া মৰিগাঁৱৰ মাছ। গতিকে ক'লে যে 15 কেজিলৈকে আচলতে বৰ্তমান সময়লৈকে ইয়াত চিতল মাছ পোৱা গৈছে। গতিকে আমি আৰু দেখুৱাবলৈ চেষ্টা কৰিম আৰু আগবাঢ়ি যাম। দাদা মাছ কিনিব আহিছে? ক'ৰ পৰা আহিছে? আমি খানাপাৰাৰ পৰা আহিছোঁ। কি মাছ কিনিব? চিতল আৰু আৰি কিনিম বুলি ভাবিছোঁ। দাম কেনে পাইছে? দামটো অলপ বেছি আছে এইবাৰ আনবাৰতকৈ। মানে কেজি মানৰ ল'ম বুলি ভাবিছে? 2.5-3 কেজি ঘৰৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে দেখুৱাইছোঁ আমি যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এইটো মাছ কিমান দি ল'লে দাদা? এইটো 600 টকা কেজি। কেজি আছে? 3 কেজি 700। 3 কেজি 700। কেনেকুৱা লাগিছে ইমান ৰাতি? ভাল লাগিছে। মাছ চাবই আহিছে। ক'ৰ পৰা আহিছে? ৰিহাবাৰী। উজান বজাৰলৈ সাধাৰণতে বিভিন্ন বা মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহে। ইয়াৰ ঐতিহ্যটো কি বুলি ভাবে? ইয়াত ঐতিহ্য পুৰণা, আমি এই উপজাৰৰ পৰা দেখিছোঁ। এইখন এখন মাছৰ বজাৰ, ধুনীয়া লাগে। ৰাতিপুৱা মাছবিলাক চাবলৈ আহি ভাল লাগে। আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা আহে মানুহে মাছ নিবলৈ। আৰু যিহেতু ইয়াৰ পৰাই গোটেই গুৱাহাটীত প্ৰায় ছাপ্লাই হয়, গতিকে ইয়াতে গোটেই ভাল মাছটো ইয়াতে দেখা পোৱা যায়। গতিকে ভাল মাছটো বিচাৰি ইয়াত ল'ব পৰা যায়, সেই এটা সুবিধা। কেইটা বজাত আহিলে আপুনি বজাৰ কৰিবলৈ? মই ঘৰৰ পৰা 5:30 বজাত ওলাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে দেখা পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ, সেইটোৱে কৈছে যে উজান বজাৰৰ যিটো ঐতিহ্য, আচলতে ইয়াত ভাল মাছটো পোৱা যায় বুলি কৈছে মুখে মুখে সকলোৱে। আৰু আমি কথা পাতিলোঁ, যথেষ্ট কেইজন গ্ৰাহকৰ সৈতেও কথা পাতিলোঁ, আৰু বা যিসকল বিক্ৰেতা আছে তেওঁলোকৰ সৈতেও কথা পাতিলোঁ। গতিকে এইটো ভকুৱাটো কিমান দাম হ'ব? ভকুৱা কেজি হ'ব? এইটো আপোনাৰ 13 কিলো মান হ'ব। 900কে? কিমান দামলৈকে ইয়াত কেজিলৈকে আহিছে? আপোনাৰ আহিছে 15-20 কিলোলৈকে আহি গৈছে। ভকুৱা আহি ক'ৰ হয় সেইটো মাছ? মাছটো আপোনাৰ এইটো ইয়াৰ পৰা আহিছে, আপোনাৰ মঙলদৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখুৱালোঁ যে বিভিন্ন প্ৰান্তৰ আচলতে মাছ ইয়াত আহিছে। গতিকে যিহেতু এটা কথা আছে বা ঐতিহ্য আছে, সকলোৱে কৈছে যে ইয়াত উজান বজাৰৰ যি ঐতিহ্য, সেই পৰম্পৰা আচলতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে। আৰু আহোম ৰজা দিনীয়া এখন বজাৰ। গতিকে এই ধৰণে আহে আৰু আহি তেওঁলোকে নিজৰ পচন্দৰ যিটো মাছ, সেই মাছটো ক্ৰয় কৰিবৰ কাৰণে ইয়াত অহা পৰিলক্ষিত হৈছে। গতিকে আমি দেখুৱাইছোঁ বৰলুইতৰ পাৰত আজি মাছৰ বজাৰেৰে ভৰি পৰিছে। আৰু বিভিন্ন প্ৰান্তৰ, ব্ৰহ্মপুত্ৰৰে হওক বা মঙলদৈৰে হওক, বিভিন্ন প্ৰান্তৰ পৰা আচলতে ব্ৰহ্মপুত্ৰৰ মাছসমূহ ইয়ালৈ লৈ অহা হয়। আৰু দেখুৱাই আছোঁ আমি বৰ্তমান সময়টো যথেষ্ট গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। গতিকে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবৰ বাবে এনেধৰণে তেওঁলোক মাছ ক্ৰয় কৰিবলৈ অহা পৰিলক্ষিত হৈছে। গতিকে আৰু এই ধৰণেই আজিৰ যি ভোগালীৰ উৰুকাৰ নিশা লগে ভাগে যিহেতু এসাঁজ এনেধৰণে খায় আৰু এটা ভাল মাছ ক্ৰয় কৰিবলৈ এইদৰেই যি উজান বজাৰ মাছৰ ঘাট আছে, মাছৰ ঘাটত এনেধৰণে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হ'ল। আমি দেখুৱালোঁ উজান বজাৰৰ পৰা পোনপটীয়াভাৱে উজান বজাৰ ঘাটৰ পৰা ধ্ৰুৱই দেখুৱালে পোনপটীয়াভাৱে। আৰু উজান বজাৰত এনেদৰে এতিয়া বিভিন্ন চিতল, ভকুৱা, ৰৌ আদি মাছৰ এতিয়া আজি উৰুকাৰ এই বজাৰত দেখিবলৈ পোৱা গৈছে। উৰুকাৰ বজাৰত এই বিধে মাছ দেখিবলৈ পোৱা গৈছে। আমি উজান বজাৰ ঘাটৰ পৰিৱেশ দেখুৱালোঁ। আৰু ইতিমধ্যে যিহেতু
গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হৈছে উজান বজাৰ ঘাটত আৰু ধ্ৰুৱই সেই দৃশ্য দেখুৱালে ৰৌ ভকুৱা চিতল আদি মাছেৰে এতিয়া উজান উঠিছে উজান বজাৰ ঘাটত আৰু বিভিন্ন প্ৰান্তৰ পৰা মাছসমূহ অনা হৈছে আৰু ইতিমধ্যে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি ধ্ৰুৱৰ সৈতে পোনপটীয়াভাৱে সংযোগ স্থাপন কৰিছোঁ এই মুহূৰ্তত পুনৰবাৰ আমি ধ্ৰুৱৰ ওচৰলৈ যাম ধ্ৰুৱ এই মুহূৰ্তত উজান বজাৰ ঘাটত গ্ৰাহকৰ ভিৰ কেনেধৰণৰ পৰিলক্ষিত হৈছে যিহেতু আপুনি মাছৰ ইতিমধ্যে ৰৌ ভকুৱা চিতল বিভিন্ন মাছ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমান গ্ৰাহকৰ সঁহাৰি কেনেধৰণে পাইছে কেনেধৰণৰ ভিৰ নিশ্চিতভাৱে দীপাংকৰ যে সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি পুনৰবাৰ টাইমিতে দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত কিশোৰ আছে আমি পুৱাৰে পৰা দেখা পোৱা গৈছে যে পুৱতি নিশাৰে পৰা বিভিন্ন প্ৰান্তৰ লোকসকল বা মহানগৰীৰ বিভিন্ন স্থানৰ লোকসকল আহি ইয়াত উপস্থিত হৈছেহি কাৰণ সকলোৱে যিটো ভাল মাছ সেই ভাল মাছটো ক্ৰয় কৰিবৰ কাৰণে সাধাৰণতে উজান বজাৰলৈ অহা হয় বা বিভিন্ন প্ৰান্তৰ পৰা আপুনি দেখিছে যে উজান বজাৰৰ কিছু ঐতিহ্য আছে ইয়াত বিভিন্ন ধৰণৰ বা আহোম ৰজা দিনে এখন বজাৰ বৰলুইতৰ পাৰত বহা এই বজাৰ পুৱতি নিশাৰে পৰা অজস্ৰজনৰ সোঁত বোৱা পৰিলক্ষিত হয় আৰু আজিও আচলতে যিহেতু ভোগালী বিহুৰ উৰুকা গতিকে উৰুকা বুলি ক'লে মাছৰ বজাৰত ভুমুকি মাৰিবৰ কাৰণে উজান বজাৰলৈ বিভিন্ন প্ৰান্তৰ লোকসকল আহে বৰ্তমান সময়ত আচলতে লোকে লোকাৰণ্য হৈ পৰিছে বুলি ক'ব লাগিব আমি কথা পাতিম এইটো মাছটো কিমান দি ল'লে কিমান দি ল'লে এইটো কেই কেজি 3000 কেই কেজি আছে 4 কেজি আছে 4 কেজি ক'লৈ নিব এইটো ক'ৰ পৰা আহিছে উত্তৰ গুৱাহাটী আমি কথা পাতিলোঁ গতিকে দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ বা উত্তৰ গুৱাহাটীৰো ইয়াত লোক আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে গতিকে আমি গ্ৰাহকসকলৰ সৈতে কথা পাতিম দাদা ক'ৰ পৰা আহিছে মই মাছখোৱাৰ পৰা আহিছোঁ কি মাছ নিব আহিছে চিতলে চাম কিমান পাইছে দাম কেনেকুৱা পাইছে দামটো 800 কৈছে কি কৰে আৰু মানে উজান বজাৰৰ পৰাই বিহু বুলিলে মাছ ক্ৰয় কৰে নেকি হয় কিয় মানে ইয়াতে পায় আৰু চবখিনি পায় আৰু এইটোৱে ভাল লাগে ভাল লাগে কিমানকে দিছে চিতল 800 টকা দাদা কেই কেজিলৈকে আছে 5 কিলোলৈকে আছে ক'ৰ হয় এইটো উজান বজাৰ হয় আমি কথা পাতিলোঁ গতিকে দেখুৱাইছোঁ যে দীপাংকৰ যিহেতু দেখা পোৱা গৈছে যে পুৱতি নিশাৰে পৰা বৰ্তমান সময়লৈকে যথেষ্ট গ্ৰাহকৰ ভিৰ মোৰ লগত কিছু আছে যদি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰে গতিকে দেখা পোৱা গৈছে যে অজস্ৰজনে ইয়াত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে যিহেতু ইয়াত ভাল মাছ আচলতে পচন্দৰ মাছটো ইয়াত গ্ৰাহকে অতি সোনকালে ক্ৰয় কৰি ল'ব পাৰে আৰু সেইকাৰণেই আচলতে এই বজাৰখনৰ এটা ঐতিহ্য আছে আমি গ্ৰাহকসকলো আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বা বিভিন্ন প্ৰান্তৰ পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে যিসমূহ ভাল মাছ লোকেল মাছ সেই লোকেল মাছসমূহ আচলতে ইয়াত ক্ৰয় বা ইয়াত বিক্ৰী কৰিবৰ কাৰণে লৈ অহা হয় গতিকে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে মাছ ক্ৰয় কৰিবৰ কাৰণে আৰু পুৱতি নিশাৰ পৰা আপুনি দীপাংকৰ যদিহে চায় যে পুৱতি নিশাৰ পৰা সেই একেই ভিৰ হোৱা পৰিলক্ষিত হৈছে যে পুৱতি নিশাৰ পৰা এনেধৰণে উজান বজাৰ যি মাছৰ বজাৰ আছে বৰলুইতৰ পাৰৰ এই বজাৰখনত আচলতে এনেধৰণে অজস্ৰজনৰ সোঁত বোৱা পৰিলক্ষিত হৈছে আৰু আজি হৈছে ভোগালী বিহুৰ উৰুকা গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহৰো প্ৰায় একেই দৃশ্য আমাৰ হাতত যিমানটো খবৰ আহি পৰিছে যে লখিমপুৰতো এটা বৃহৎ বৰ্তমান সময়ত বা 45 কেজিলৈকে ওজনৰ মাছ পোৱা গৈছে বা উজান বজাৰ যি আমি দেখুৱাইছিলোঁ বা আমি 25 কেজিলৈকে ইয়াত বৰ্তমান সময়ত যিটো বৰালি মাছ সেই বৰালি মাছটো আচলতে বিক্ৰী হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে লগে ভাগে সকলোৱে এসাঁজ খাবৰ বাবে ইয়াত এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে দাদা কি মাছ ল'লে চিতল ল'লো কিমানকৈ লৈছে 450 মানে ক'ৰ পৰা আহিছে আপুনি মই দীঘলী বঢ়ি উজান বজাৰ মাছৰ ঘাটৰ যিটো ঐতিহ্য সেইটো কি বাৰু মানে কিয় ভাল লাগে মাছবিলাক দেখা পাই ভাল লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৈছে যে উজান বজাৰ যিহেতু ৰজাদিনীয়া বজাৰ গতিকে এই ৰজাদিনীয়া বজাৰখনৰ যি ঐতিহ্য সেই ঐতিহ্যৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে আৰু লোকেল মাছে আচলতে ভৰি থকা পৰিলক্ষিত হৈছে আৰু এনেধৰণে দীপাংকৰ ক'ব লাগিব যে এতিয়া ভোগালীৰ যি উৰুকাৰ পুৱাৰ দৃশ্য আচলতে এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি ইয়াত তেওঁলোকে নিজৰ পচন্দৰ মাছটো ক্ৰয় কৰা আচলতে পৰিলক্ষিত হৈছে দীপাংকৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ উজান বজাৰ পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক ধ্ৰুৱই আৰু দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে উজান বজাৰত 25 কিলো ইতিমধ্যে 25 কিলো ওজনৰ বৰালি মাছ ইতিমধ্যে বিক্ৰী হৈ গৈছে বুলি জানিব পৰা গৈছে আৰু যথেষ্ট সংখ্যক গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে উজান বজাৰত
আৰু আটাইতকৈ ডাঙৰ মাছটো এনেদৰে ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে গ্ৰাহকসকলো পুৱাই ওলাই আহিছে উজান বজাৰ ঘাটলৈ আৰু প্ৰত্যেক বছৰে উৰুকাৰ এই বজাৰত ভিৰ পৰিলক্ষিত হয় উজান বজাৰ ঘাটত আৰু ডাঙৰ সৰু সকলো মাছ এনেদৰে এই বজাৰখনতে উপলব্ধ হয় সেইটো কাৰণে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে গৈ ভিৰ কৰে এই বজাৰত যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে উজান বজাৰ ঘাটলৈ মাছ আৰু পুৱতি নিশাৰে পৰা গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় এই উজান বজাৰ ঘাটত মাছ ক্ৰয় কৰিবৰ বাবে আৰু আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্য দেখুৱাম আজি উৰুকা যিহেতু ভোগালী বিহুৰ উৰুকা উপলক্ষে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে মাছ কিনিবলৈ হেতাৰ পৰা কৰিছে আৰু আজি লগে ভাগে এসাঁজ খাবৰ বাবে নিশাৰ ভাগত এসাঁজ উৰুকাৰ ভাত খাবৰ বাবে এসাঁজ খাবৰ বাবে সকলোৱে আজি পুৱাৰ ভাগতে এনেদৰে ক্ৰয় কৰিছে শীতল ভকুৱা ৰৌ আদি মাছ আৰু এবাৰ আমি দেখুৱাম মায়ঙৰ দৃশ্য দেখুৱাম এবাৰ আমি নলবাৰীৰ দৃশ্য দেখুৱাব লৈছোঁ টাইমেটৰ দৰ্শকসকলক নলবাৰীতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে পুৱতি নিশাৰে পৰা গ্ৰাহকৰ ভিৰ মাছৰ বজাৰত পৰিলক্ষিত হৈছে এয়া দেখিবলৈ পাইছে বিভিন্ন প্ৰজাতিৰ মাছ ওলাইছে আৰু এনেদৰে মাছৰ বজাৰত ভিৰো পৰিলক্ষিত হৈছে পুৱতি নিশাৰীয়া আমি দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ বজাৰৰ দৃশ্য দেখিবলৈ পাইছে নলবাৰীত এনেদৰে পুৱতি নিশাতে ভিৰ কৰিছে গৈ গ্ৰাহকসকলে মাছ ক্ৰয় কৰিবৰ বাবে কিমান কিলো আছে 10 কিলো কি মাছ এইটো কি মাছ আৰি মাছ কিমান দাম কিমান এইটো 2000 কিলো 2000 কিলো বিক্ৰী হয় পুৰা বিক্ৰী হয় কোৰ মানুহ আহে ইয়াতে গুৱাহাটীৰ পৰা আহে নগৰৰ পৰা আহে বহুত জাগাৰ পৰা আহে ধৰি দিব নোৱাৰে এই পুৱতি নিশাও ইমান মানুহ হয় কেতিয়ালৈকে থাকিব বজাৰ ৰাতিপুৱা 7টা বজালৈকে থাকিব আৰু এয়া নলবাৰীৰ দৃশ্য দেখুৱালে এবাৰ আমি বৰপেটাৰ দৃশ্য দেখুৱাম বৰপেটাৰতো মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে অজস্ৰ গ্ৰাহকৰ আৰু বৰপেটাৰ দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে ৰৌ বৰালি ভকুৱা আদি মাছে এনেদৰে ভৰি পৰিছে বজাৰ মায়ং বৰপেটা নলবাৰী আমি সমগ্ৰ দৃশ্য দেখুৱাম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাম টাইমেটৰ দৰ্শকসকলক মাঘ বিহুৰ উৰুকাৰ উপলক্ষে ভোগালী বিহুৰ উৰুকাৰ উপলক্ষে বজাৰত এনেধৰণে এতিয়া মাছৰ উজান উঠা দেখিবলৈ পোৱা গৈছে আৰু আমি উজান বজাৰ ঘাটৰ দৃশ্য দেখুৱালোঁ এবাৰ বৰপেটাৰ দৃশ্য দেখুৱাইছোঁ এয়া বৰপেটাৰ বজাৰতো পুৱতি নিশাৰে পৰা ক্ৰেতাৰ বিক্ৰেতাৰ মাছৰ বজাৰত এয়া ভিৰ পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰজাতিৰ ৰৌ বৰালি ভকুৱা আদি মাছে এনেদৰে বজাৰ ভৰি পৰিছে আৰু ইতিমধ্যে আমি জানিছোঁ যে উজান বজাৰ ঘাটত 25 কিলো ওজনৰ বৰালি ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু তেনেধৰণে আটাইতকৈ ডাঙৰ মাছটো ক্ৰয় কৰিবৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন গ্ৰাহক বজাৰৰ ডাঙৰ মাছটো ক্ৰয় কৰিবৰ বাবে বিভিন্নজন গ্ৰাহক আগবাঢ়ি আহিছে আমি বৰপেটাৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰেই উৰুকাৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে আৰু নিশালৈ সকলোৱে লগ হৈ এসাঁজ খাবলৈ বাবে পুৱাৰ ভাগতে এনেদৰে বজাৰত গৈ ভিৰ কৰিছেগৈ সকলোৱে মোটামুটি মাছ বিয়াত 12-13 হাজাৰ মানুহ হৈছে তাৰপিছত ভৌকা মাছ 1200 টাকা গৈছে তলত 350 টাকা গৈছে শীতল 800 টাকা গৈছে তলত 400 টাকা গৈছে আৰি মাছ 900 টাকা গৈছে তলত 350 টাকাতকৈ 500 টাকা গৈছে চান্দা মাছ 220 টাকা গৈছে গ্লাছ কাঠ 250 টাকা গৈছে বাকি সিলভার গেছে 220 টাকা তাৰপিছত বল্লি গেছে 600 350 400 12 কেজি 13 কেজি লৈ উঠিছে আৰু তাৰপিছত আপোনাৰ বিকেট কয় বিকেট 10 কেজি 12 কেজি উঠিছে সেইটো দাম 400 টাকা গেছে মোটামুটি মাছৰ দাম হাই লেভেলে গেছে আৰু ইয়াত চবে মানে ভোগালী বিহু উপলক্ষে মাছ নিব আছে ইয়াত বৰালি মাছ শীতল মাছ আৰি মাছ অসংখ্য মাছ বিহু উপলক্ষে ভোগালী বিহুত ভোগ মানুহে ভোগ বুলি ক'লে মানে ভোগটোৱে মূল বস্তু মানে খাব লাগে আজিৰ দিনত মানে আনন্দ উৎসাহ লৈ কিনে খাব লাগে নতুন বছৰ লগতে ইয়াৰ মানে ভোগালী বিহু উপলক্ষে মানুহৰ উৎসাহ উদ্দীপনা চাই কিনে নতুন আনন্দিত হৈছোঁ আৰু এয়া আমি বৰপেটাৰ দৃশ্য দেখুৱালে এবাৰ আমি দেখুৱাম মায়ঙৰ দৃশ্য মায়ঙতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে আজি মৰিগাঁৱৰ
মায়ঙতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে মাছৰ এটা উজান উঠিছে আন পুৱতি নিশাৰ দৃশ্য দেখিবলৈ পাইছে অজস্ৰজন গ্ৰাহক এনেদৰে ওলাই আহিছে মাছ ক্ৰয় কৰিবৰ বাবে বজাৰত দৰ উঠিছে এতিয়া থলুৱা মাছৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই আছো এই মাছৰ বজাৰৰ দৃশ্যসমূহ দেখুৱাই আছো মাছৰ বজাৰত ভিৰ আৰু মায়ঙৰ দৃশ্য দেখুৱাইছো এই মুহূৰ্তত এনেদৰে ৰৌ ভকুৱা বৰালি চিতল আদি মাছেৰে এনেদৰে ভৰি পৰিছে বজাৰ আৰু মাছ নিবলৈ এনেদৰে এতিয়া হেতাৰ পৰা লাগিছে গ্ৰাহকৰ পুৱতি নিশাৰে পৰা মায়ঙৰ বজাৰৰ দৃশ্য দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আছো মহানগৰীৰ উজান বজাৰ ঘাটৰ দৃশ্য দেখুৱালো উজান বজাৰ ঘাটতো একেই পৰিৱেশ আৰু এবাৰ মায়ঙতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে মায়ঙৰ বজাৰৰ দৃশ্য মায়ঙৰ বজাৰত পুৱতি নিশাতে এনেদৰে অজস্ৰজন গ্ৰাহকে ভিৰ কৰিছেগৈ এবাৰ আমি পুনৰ উজান বজাৰ ঘাটলৈ যাব বিচাৰিছো উজান বজাৰ ঘাটত এতিয়া ৩০,০০০ টকীয়া এটা মাছ ওলাইছে আমাৰ ধ্ৰুৱই দেখুৱাব ধ্ৰুৱ পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে উজান বজাৰ ঘাটত এটা ৩০,০০০ টকীয়া মাছ ওলাইছে আৰু কোনে ক্ৰয় কৰিছে সেই মাছটো নিশ্চিতভাৱে দীপাংকৰ এইটো ক'ব লাগিব যে চিলঘৰীয়া আমি কথা পাতিবলৈ চেষ্টা কৰিম এইটো মাছটোৰ দাম কিমান ৩০,০০০ ৩০,০০০ মান হ'ব হয় ৩০-৩২ কেজি আছে এইটো ২৭ কেজি আছে হয় ক'ৰ পৰা আহিছে এইটো মাছটো নদীৰ হয় কোন নদী এইটো নদীৰ হয় না ব্ৰহ্মপুত্ৰৰ হয় দাম কিমান হ'ব এইটো দামটো ১২০০ টকা কেজি বিকিছোঁ কিমান হ'বগৈ টোটেল ক'লো আচলতে দীপাংকৰ যে যথেষ্ট আচলতে এটা বৃহৎ মাছ ইয়াত পোৱা গৈছে গতিকে কিন্তু কোনে ক্ৰয় কৰে সেইটো এটা অতি আচলতে তেনেকুৱা ধৰণৰ মাছ সাধাৰণতে কিনিবলৈ যথেষ্ট যিহেতু ৩০,০০০ টকা কৈছে গতিকে এজন হয়তো ভাল গ্ৰাহক লাগিব গতিকে আমি অপেক্ষা কৰিম সেই গ্ৰাহকজন কোন হয় সেইটোও দেখুৱাম দাদা এইটো ল'ম বুলি ভাবিছে নেকি কোনটো এই শিল ঘৰিয়ালটো ল'ম বুলি ভাবিছে চাইছোঁ আৰু প্ৰথম দেখিলোঁ এইটো মাছ দেখাই নাছিলোঁ ইয়াতে আজি বহুত ডাঙৰ মাছে ওলাইছে চাওঁচোন কি হয় দামে দৰে মিলিলে কিনিব কি মাছ ল'ম বুলি আহিছে ভাবিছোঁ আৰু চিতল আৰি বা এনেকুৱা ধৰণৰে ল'ব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দেখুৱালোঁ যে মাছটো পুনৰবাৰ যদি আমি কৃষক দেখাবলৈ চেষ্টা কৰোঁ যে চিল ঘৰিয়াল মাছ বুলি কৈছে আৰু প্ৰায় ৩০,০০০ৰো অধিক দাম হ'ব বুলি ইতিমধ্যে তেওঁলোকে কোৱা আমি শুনিছোঁ গতিকে গ্ৰাহকজন কোন হয় গ্ৰাহকেও আহক আৰু তেওঁ কেজি হিচাপত ২৭ কেজি আছে আৰু ১২০০ টকা কেজিকৈ তেওঁলোকে দাম কৈছে গতিকে আমি দেখুৱাইছোঁ যে বৰ্তমান সময়লৈকে উজান বজাৰত ইয়াৰ পূৰ্বে আচলতে ২৫,০০০লৈকে হৈছিলে কিন্তু এইবোৰ প্ৰায় ৩০,০০০ৰো অধিক দাম হ'ব বুলি ইতিমধ্যে কৈছে গতিকে গ্ৰাহকজন কোন হয় সেইজনো আমি দেখুৱাম গতিকে দীপাংকৰ এনেধৰণে পুনৰবাৰ কৈছোঁ যে আৰু ভকুৱা এটা আমি ভকুৱা দেখিছোঁ যদিহে আমি দেখুৱাবলৈ চেষ্টা কৰোঁ এটা বৃহৎ পৰিমাণৰ আমি এইটো ভকুৱাটো কিমান হ'ব কেজি এইটো আপোনাৰ ১১০০ পৰিব ১১০০ কেজি আছে এইটো হ'ব ১৩ কিলো মান কিমান হ'ব দাম আপোনাৰ কিমান হ'ব ১২,০০০ মান ১২,০০০ ১৩,০০০ হ'ব দেখুৱাইছোঁ আমি যে এনেধৰণে আচলতে দীপাংকৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আচলতে ডাঙৰ ডাঙৰ মাছ সেই ডাঙৰ ডাঙৰ মাছসমূহে এতিয়া এনেধৰণে ভৰি পৰিছে যি উজান বজাৰৰ মাছৰ ঘাট আছে সেই মাছৰ ঘাট এনেধৰণে ভৰি পৰা পৰিলক্ষিত হৈছে আৰু পুৱাৰে পৰা একেই সেই দৃশ্য যে বিভিন্ন গ্ৰাহকে আচলতে হেতাৰ পৰা লগোৱা পৰিলক্ষিত হৈছে আৰু লোকে লোকাৰণ্য হৈ পৰিছে পুৱতি নিশাৰে পৰা এই ধৰণে দীপাংকৰ ধ্ৰুৱ আমি দেখুৱাই যাম উজান বজাৰ ঘাটৰ দৃশ্য আমি পৰৱৰ্তী সময়ত পুনৰবাৰ দেখুৱাম টাইম এটৰ দৰ্শকলৈ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱক আৰু আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আছোঁ বজাৰসমূহৰ দৃশ্য কেনেধৰণে মাছৰ ইতিমধ্যে উজান উঠা পৰিলক্ষিত হৈছে বজাৰত মাছৰ বজাৰত আজি মাছৰ উজান উঠিছে ৰৌ বৰালি ভকুৱা চিতল আদি বিভিন্ন প্ৰজাতিৰ মাছেৰে ভৰি পৰিছে বজাৰ আৰু উজান বজাৰ ঘাটৰ পৰা শেহতীয়াকৈ দৃশ্য দেখুৱালে ২৭ কিলো ওজনৰ এটা শিলঘৰীয়া মাছ আৰু ৩২,০০০ টকাৰ সেই মাছটো ক্ৰয় কোনে কৰে সেয়া হ'ব লক্ষণীয় ইতিমধ্যে ইয়াৰ পূৰ্বলৈকে ২৫,০০০ টকাৰ উঠিছিল দাম আৰু এইবাৰ
এটা ৩২,০০০ টকীয়া শিলঘৰীয়া মাছ ইতিমধ্যে দেখুৱালে ধুৰবই উজান বজাৰৰ পৰা আৰু আমি বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আছো দৃশ্যসমূহ মায়ঙৰ দৃশ্য দেখুৱালো মায়ঙতো একেই পৰিৱেশ নিশাৰ ভাগতে পুৱতি নিশাতে এনেদৰে গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে এয়া মাছৰ বজাৰৰ ভিৰ দেখিবলৈ পাইছে আমি উইণ্ডত দেখুৱাই আছো দেখিবলৈ পাইছে পুৱতি নিশাতে এনেদৰে মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ গ্ৰাহক ওলাই আহিছে পুৱতি নিশাতে মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ভোগালীৰ উৰুকাৰ এই বজাৰত মাছৰ বজাৰত মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলোৱে পুৱাৰ ভাগতে পুৱতি নিশাৰ পৰা এনেদৰে ওলাই আহিছে আজি উৰুকাৰ নিশা এসাঁজ খাবৰ বাবে ভালদৰে খাবৰ বাবে এনেদৰে লোকেল মাছ ক্ৰয় কৰিবলৈ ওলাই আহিছে হাজাৰ হাজাৰ গ্ৰাহক ভোগৰ উৎসৱ ভোগালীলৈ ইতিমধ্যে সকলোৱে যি প্ৰস্তুতি চলাই আছিল ইমান দিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু আজি উৰুকা আৰু উৰুকাৰ উপলক্ষে উৰুকাৰ নিশা যিহেতু এসাঁজ সকলোৱে লগে ভাগে খোৱাৰ মানসেৰে আজি পুৱাৰে পৰা মাছৰ বজাৰসমূহতো এনেদৰে ভিৰ পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত আমি উজান বজাৰ ঘাটৰ দৃশ্য দেখুৱাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাইছোঁ নলবাৰীৰ পৰা হিৰকে দেখুৱালে ইতিমধ্যে মাছৰ বজাৰৰ সেই দৃশ্য মৰিগাঁৱৰ পৰা কিছু ৰজাৰে দেখুৱাব মৰিগাঁৱৰ দৃশ্য যদি সম্ভৱ হয় আমি দেখুৱাম টাইম এটা দৰ্শকসকলক মৰিগাঁৱতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে লাহৰীঘাটতো একেই পৰিৱেশ সমান্তৰালকৈ মায়ঙৰ একেই পৰিৱেশ বৰপেটাতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাম উজনি অসমৰ পৰা দৃশ্য দেখুৱাম কেনেধৰণৰ পৰিৱেশ ৰাজ্যৰ সকলো প্ৰান্ততে আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ উপলক্ষে উৰুকাৰ বজাৰত বিধে বিধে মাছ এতিয়া দেখিবলৈ পোৱা গৈছে আৰু আমি টাইমেটৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই দৃশ্যসমূহ কেনেধৰণে এতিয়া মাছৰ উজান উঠিছে আৰু দৰ উঠিছে মাছৰ লোকেল মাছৰ দাম এতিয়া কিমান উঠিছে তেনেধৰণে আমি দেখুৱাই আছোঁ দৃশ্যসমূহ ইতিমধ্যে দেখিবলৈ পালে উজান বজাৰ ঘাটত এটা ৩২,০০০ টকীয়া মাছ ২৭ কিলো ওজনৰ কিলো ১২০০কৈ তেওঁলোকে বিক্ৰী কৰিছে আৰু বিক্ৰী কৰিবলৈ সাজু হৈছে কিন্তু বৰ্তমান সময়লৈকে গ্ৰাহক ওলোৱা নাই এইবাৰ আমি যাব বিচাৰিছোঁ পাঠশালালৈ আৰু পাঠশালাৰ মাছৰ বজাৰৰ দৃশ্য দেখুৱাব এয়া আমি দেখুৱাইছোঁ মৃন্ময় পাঠকে দেখুৱাইছে পাঠশালাৰ এয়া মাছৰ বজাৰৰ দৃশ্য আৰু আমি দৃশ্যসমূহ দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ইতিমধ্যে এয়া দেখুৱালোঁ পাঠশালাৰ দৃশ্য পাঠশালাৰ বজাৰতো এনেদৰে চিতল ৰৌ ভকুৱা বৰালি আদি মাছে এনেদৰে ভৰি পৰিছে আৰু মাছ নিবলৈ হেতাৰৰ পৰা লগাইছে এতিয়া গ্ৰাহকেও আৰু মাছৰ বজাৰত এতিয়া আজি গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে আৰু লোকেল মাছ আজি ক্ৰয় কৰিবলৈ মাছৰ বজাৰত পুৱাই গৈ পুৱতি নিশাৰে পৰা ভিৰ কৰিছে গৈ গ্ৰাহকে যিহেতু আজি উৰুকা আৰু উৰুকাৰ নিশা সকলো পৰিয়ালৰ সকলো একত্ৰিত হৈ আজি এসাঁজ ভালদৰে খোৱাৰ মানসেৰে পুৱাতেই এনেদৰে বজাৰত গৈ ভিৰ কৰিছে লোকেল মাছেৰে এসাঁজ খোৱাৰ মানসেৰে আৰু আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেই মাছৰ বজাৰসমূহৰ দৃশ্য দেখুৱাই আছোঁ আৰু ডাঙৰ মাছ কিমান দৰলৈ উঠিছে দাম কিমান উঠিছে সেয়াও আমি দেখুৱাইছোঁ ইতিমধ্যে উজান বজাৰৰ দৃশ্য দেখিবলৈ পালে এটা ৩২,০০০ টকীয়া শিলঘৰীয়া মাছ সেই মাছটো কোনে ক্ৰয় কৰে সেয়া লক্ষণীয় হ'ব মায়ং বৰপেটা নলবাৰী একেই দৃশ্য পুৱতি নিশাৰে পৰা
ভিৰ কৰিছে গ্ৰাহকে মাছ ক্ৰয় কৰিবলৈ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে মাছৰ বজাৰসমূহত আৰু আজি চালানি নহয় আজি বজাৰত দৰ উঠিছে লোকেল মাছৰ উৰুকাৰ নিশা সকলোৱে লোকেল মাছ ভোজ ভাত খাবৰ বাবে এনেদৰে ক্ৰয় কৰিছে পুৱাতে গৈ বজাৰসমূহত আৰু আমি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু ভোগৰ উৎসৱ ভোগালীৰ যি আয়োজন সেই আয়োজনো দেখুৱাইছোঁ পোনপটীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা